কৈ দিয়ক ছাৰ, আপুনি একেবাৰে মোৰ মনৰ কথাই কৈ দিলে। এতিয়া পিকনিক প্লেচত যদি আপুনি কয় মদ নাখাব, সেইটোতো ঠিক কথা নহ'ব। পিকনিক প্লেচলৈ আহিলে ডেকা ল'ৰাই খায়, কিন্তু ছোৱালী মানুহতো মদ খোৱা মই দেখিছোঁ। কাৰণ পিকনিকৰ দিনাখন যদি অকণমান ফূৰ্তি কৰিবৰ কাৰণে অকণমান মদো অকণমান খাইছে, সেইটো বিশৃংখলতাৰ ভিতৰত নহয়। মদ খাই যদি কাৰোবাক মাৰপিট কৰে, মদ খাই যদি গুণ্ডামি কৰে, মদ ভাত কৰি মহিলা কোনোবা অচিনাকি মহিলাক জোকায়, সেইবোৰহে আচলতে বিশৃংখল বুলি ক'ম। কৈ দিয়ক ছাৰ, আপুনি একেবাৰে মোৰ মনৰ কথাই কৈ দিলে। চাওকচোন, ইমান ডাঙৰ ডাঙৰ মানুহৰ ইমান সহজ সৰল ভাষা, কাৰো প্ৰতি একো বেয়া ভাৱ নাই। কিন্তু এইটো অসমৰ সকলোতকৈ ভদ্ৰ ইউটিউবাৰ য়' এডভাইজাৰ বোলে, তাৰ মুখত কি যে শুনিব, মদ খাওঁ বুলি আছাম জেটে ক'লেই যেনিবা, সেই বুলি ইমান বেয়াকে তাক কোৱাৰ অধিকাৰ কাৰো নাই। আছাম জেট, মই ডাইৰেক্ট নাম কৈছোঁ, আছাম জেটে আপোনাৰ যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছে নিজৰ পেজত। তাত নিজে কৈছে যে মই এই দোকানখনৰ আগতে মদ খাব আহিছিলোঁ। আনকি মদ খোৱা ব্যক্তি এজনক দেখুৱাই পিনে ভিডিঅ'টো বনাইছে। কিমান মানুহে বেয়া পাইছে আপুনি সেই ভিডিঅ'টোত গৈ পিনে কমেণ্টত গৈ পিনে চাওক, কিমান মানুহে বেয়া পাইছে, কিমান মানুহে গালি দি আছে। যে এজন ইনফ্লুৱেঞ্চাৰ হৈ পিনে, এজন ইউটিউবাৰ হৈ পিনে ৰাইজক কৈ আছে যে মই তাত মদ খাবলৈ গৈছিলোঁ বুলি। আছাম জেট হৈছে পেছাত এগৰাকী শিক্ষক। আজিকালি নেদেখা নুশুনাকে কিছুমান মানুহে যে কিমান বেয়া বেয়া কাম কৰি আছে, কিমান কটকি যে খাইছে, কিন্তু সিহঁতে আজিলৈকে অনলাইনত বা তেনেকে সামাজিক মাধ্যমত আজিলৈকে কোৱা নাই। কিন্তু আছাম জেটে যেনিবা কৈ দিলেই যে মদ খাইছিলো মই এইখিনি জেগাতে, সেই তাতে ইমান ডাঙৰ ডাঙৰ কথা, ইমান বৰ বৰ কথা কবলৈ সাহস ক'ত পালে? যদি তাৰ ইমান দম আছে, ইমান সাহস আছে, তেনেহলে যিবোৰ ডাঙৰ ডাঙৰ চেলিব্ৰিটি, বলিউড, হলিউড, আন এইবিলাকত যে মদ খাই খাই দেখুৱাই থাকে, সেইবিলাকৰ পৰা ল'ৰা ছোৱালীয়ে কি শিকিব? তেনেহলে প্ৰথমতে য়' এডভাইজাৰ, আপুনি ডাঙৰ ডাঙৰ চেলিব্ৰিটিয়ে যে মদৰ প্ৰমোচন কৰে, মদৰ এডভাৰটাইজ কৰে, সেইবিলাক বন্ধ কৰিবলৈ চেষ্টা কৰক। তাৰ পাছত আমাৰ দৰে সৰু সৰু মানুহবিলাকক ক'বলৈ পাৰিব, আমি মানি ল'ম। কিন্তু অতুল বৰা ছাৰৰ কথাখিনি মোৰ বহুত ভাল লাগি গ'ল। এতিয়া পিকনিক প্লেচত যদি আপুনি কয় মদ নাখাব, সেইটোতো ঠিক কথা নহ'ব। পিকনিক প্লেচলৈ আহিলে ডেকা ল'ৰাই খায়, কিন্তু ছোৱালী মানুহতো মদ খোৱা মই দেখিছোঁ। কাৰণ পিকনিকৰ দিনাখন যদি অকণমান ফূৰ্তি কৰিবৰ কাৰণে অকণমান মদো অকণমান খাইছে, সেইটো বিশৃংখলতাৰ ভিতৰত নহয়। মদ খাই যদি কাৰোবাক মাৰপিট কৰে, মদ খাই যদি গুণ্ডামি কৰে, মদ ভাত কৰি মহিলা কোনোবা অচিনাকি মহিলাক জোকায়, সেইবোৰহে আচলতে বিশৃংখল বুলি ক'ম। ইয়াৰ স্থানীয় মনৰ কথা কৈ দিলে দেই ছাৰ। হেপী খ্ৰীষ্টমাছ এণ্ড এডভান্স হেপী নিউ ইয়াৰ 2024। আপোনালোকৰ মতামত কি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, আৰু যদি বেছিকে ভাল লাগে তেন্তে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যিসকল নতুন বন্ধুৱে মোৰ ইউটিউব চেনেল নতুনকৈ চাই আছে বা ফেচবুক পেজত চাই আছে, তেখেতসকলে ফ'ল' কৰি দিবলৈ একেবাৰে নাপাহৰিব। অনাগত দিনত ভাল ভাল কণ্টেণ্টবোৰ দিবলৈ চেষ্টা কৰি থাকিম। হেপী নিউ ইয়াৰ, মেৰী খ্ৰীষ্টমাছ।